এখন ছবি এতিয়া টুলপাৰ লগাইছে বিশ্বত, কিন্তু কি আছে সেই বিশেষ ছবিখনত? হাঁহি হাঁহি কোনে কাক জোকাইছে জানো আহক সবিশেষ। এখন বিশেষ ছবি আৰু সেই ছবিখনে এতিয়া বিশ্বত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। টুলপাৰ লগাইছে বিশ্বত সেই বিশেষ ছবিখনে। হাঁহি হাঁহি কল আৰু খেজুৰ খাই সন্ত্ৰাসবাদীসকলে সকলোকে কিয় জোকাই আছে? সন্ত্ৰাসবাদীসকলৰ ছবিখন ভাইৰেল হোৱাৰ লগে লগে এতিয়া গোটেই কথাটোৱে যেন সলনি হৈ পৰিছে। ভাৰত আৰু ইজৰাইলক এই ছবিখনে এক প্ৰকাৰে বহলকৈ ৰক্ষা কৰিছে, কাৰণ ই ভাইৰেল হোৱাৰ আগতে ইজৰাইলক গালি গালাজ কৰাৰ লগতে আনকি প্ৰধানমন্ত্ৰী মোদীলৈ এখন চিঠি লিখা হৈছিল। কিন্তু ভাৰত আৰু ইজৰাইলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলৰ এজেণ্ডা এই ছবিখনে ভাঙি চুৰমাৰ কৰি পেলাইছে। এই ভিডিঅ'টোত আমি গোটেই বিষয়টোৰ বিষয়ে বিতংভাৱে কম। প্ৰকৃততে বাওঁপন্থী ৰাষ্ট্ৰসংঘ, জৰ্জ চৰ্জ গেং, NGO আৰু মৌলবাদীসকলে সমগ্ৰ বিশ্বতে চিঞৰ বাখৰ কৰি আছে যে ইজৰাইলে আজিলৈকে গাজাক আটাইতকৈ ডাঙৰ আঘাত দি আহিছে। ইজৰাইলৰ বাবে গাজাৰ জনসাধাৰণ অনাহাৰে মৃত্যুবৰণ কৰিছে। ল'ৰা ছোৱালীৰ বাবে খাবলৈ পানীৰো নাটনি হৈ পৰিছে। সামান্য খাদ্যৰ বাবে গাজাত হেঁচা ঠেলাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে ইয়াত নিশ্চয় কিছু সত্যতা আছে। যিবোৰ ছবি দেখিবলৈ পোৱা গৈছে সেই ছবিবিলাকত কিছু সত্যতা লুকাই আছে। পৰিস্থিতি নিশ্চিতভাৱে গাজাত দুৰ্ভিক্ষৰ দৰে হৈছে, কিন্তু আচল এজেণ্ডাটো হ'ল যে ইয়াৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে। কোৱা হৈছে যে ইজৰাইলে গাজালৈ খাদ্য আৰু পানী সোমাবলৈ দিয়া নাই বুলি কোৱা হৈছে। বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিছে যে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে গাজাৰ যুদ্ধ বন্ধ কৰিবলৈ ভাৰত চৰকাৰৰ পৰা সমৰ্থন বিচাৰিছে। অৱনতি ঘটা মানৱীয় পৰিস্থিতিত আমাক সহায় কৰক বুলি মাহমুদ আব্বাছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিছে। যুদ্ধ বন্ধ কৰিবলৈ ইজৰাইলক বুজাওক বুলিও চিঠিত প্ৰকাশ কৰিছে। এই চিঠি অহাৰ লগে লগে ভাৰত বিৰোধী আৰু মোদী বিৰোধী পৰিৱেশ তন্ত্ৰটো সক্ৰিয় হৈ পৰিছে। দেখুওৱা হৈছে যে ভাৰতে ইজৰাইলক বাধা দিয়া নাই, যাৰ বাবে গাজাত দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতৰ ওপৰত বলপূৰ্বকভাৱে নৈতিক হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰা হৈছে, কিন্তু ইজৰাইলে এজেণ্ডা চলাই থকা সকলক উপহাস কৰিছে। ইজৰাইলী সেনাই এটা ভিডিঅ' প্ৰকাশ কৰি ভাৰত আৰু ইজৰাইলৰ বিৰুদ্ধে এজেণ্ডা চলাই থকা সকলক নীৰৱ কৰি দিছে। ভিডিঅ'টোত ইজৰাইলে দেখুৱাইছে যে কেনেকৈ হামাছৰ সন্ত্ৰাসবাদীয়ে মাটিৰ তলত সুৰংগত খাদ্য খাই বিশ্বক জোকাই আছে। তেওঁলোকে খেজুৰ আৰু কল খাই আছে। আনফালে গাজাত অনাহাৰৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে। হামাছৰ সন্ত্ৰাসবাদীসকলে পেলেষ্টাইনৰ শিশু আৰু মহিলাৰ বাবে যুঁজ দি থকা বুলি দাবী কৰি আহিছে। তেনেহলে তেওঁলোকে মাটিৰ তলৰ সুৰংগত মনে মনে খাদ্য কিয় খাই আছে? গাজাৰ ল'ৰা ছোৱালীৰ মাজত তেওঁলোকে খাদ্য কিয় বিতৰণ কৰা নাই? প্ৰকৃত কাহিনীটো হ'ল মানৱীয় সাহায্যৰ নামত গাজালৈ যোৱা সামগ্ৰী হামাছৰ সন্ত্ৰাসবাদীয়ে লুটপাট কৰে। ইজৰাইলে দাবী কৰিছে যে শেহতীয়াকৈ তেওঁলোকে 900ৰো অধিক ট্ৰাকত গাজালৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। এই সামগ্ৰীসমূহ বিতৰণৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ আছিল, কিন্তু ৰাষ্ট্ৰসংঘই সামগ্ৰী বিতৰণত ব্যৰ্থ হ'ল। বহু বিশেষজ্ঞই কয় যে ৰাষ্ট্ৰসংঘৰ সৈতে জড়িত সংস্থাসমূহে ইচ্ছাকৃতভাৱে সামগ্ৰী বিতৰণ নকৰে, যাৰ ফলত গাজাত অনাহাৰৰ পৰিস্থিতি বিয়পি পৰে আৰু ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকৰ এজেণ্ডাৰ দোকান চলি থাকে। এই বিপদজনক পৰিৱেশ তন্ত্ৰই বিচাৰে যে ইজৰাইলৰ নাম লৈ ভাৰতকো ফান্দত পেলোৱা হওক, যাতে ক'ব পৰা যায় যে ভাৰতৰ প্ৰকৃত বন্ধু ইজৰাইলৰ বাবে গাজাৰ জনসাধাৰণ ভোকত মৰিছে আৰু ভাৰতে ইজৰাইলক ৰখাব পৰা নাই। কিন্তু এতিয়া এই ছবিবোৰ চাই বিশ্বই জানিছে যে গাজাত আচলতে কি চলি আছে। সত্যটো হ'ল গাজাত পুৰুষ, মহিলা আৰু শিশুৱে ভোকত মৃত্যুবৰণ কৰিছে, কিন্তু তেওঁলোক কিয় ভোকত মৰিছে তাৰ তদন্ত হোৱা উচিত। আমোদজনক কথাটো চাওক, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিয়ে সহায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখিলে, কিন্তু তেওঁৰ চুবুৰীয়া মুছলমান দেশবোৰলৈ চিঠি নিলিখিলে। মুছলমান দেশসমূহে গাজাৰ বাবে চকুলো টুকিছে, কিন্তু তেন্তে গাজাৰ জনসাধাৰণ কিয় ভোকত মৰিছে? মুছলমান দেশসমূহেও গাজাক খাদ্য যোগান নধৰে নেকি? প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখা হৈছে, কিন্তু মুছলমান দেশসমূহে চকু মুদি আছে নেকি? যিয়ে নহওক, আপোনালোকক জনাও যে ভাৰতে ধাৰাবাহিকভাৱে কৈ আহিছে যে যুদ্ধ বন্ধ হ'ব লাগে, অধিক মানৱীয় সাহায্য গাজালৈ যাব লাগে। ইতিমধ্যে ভাৰতে নিজেও গাজাৰ জনসাধাৰণলৈ বহু সহায় প্ৰেৰণ কৰিছে।